জামছেদপুৰ FC আৰু নৰ্থ ইষ্টৰ কালি খেল চালে আৰু অন্যতম দুখ মানে এইটো কাৰণত লাগিছে যে খেলখন আমি জামছেদপুৰৰ যিটো আমি লীগ ষ্টেজত 5-0 আৰু 2-0 দি পেলাই হৰাই থৈ আহিছোঁ। কালি খেলখন আছিলে আমি কিমানটা গ'লত জিকিম। মই ভাবিছোঁ জামছেদপুৰৰ আৰামত আমি হৰাব পাৰিম, আমাৰ কেপেবিলিটি ফুল আছে, প্লেয়াৰে প্ৰপাৰ ৰেষ্ট পাইছে, প্ৰপাৰ টাইম পাইছে এনালাইজ কৰিবলৈ। আৰু শ্বিলঙত অলৰেডি লাষ্ট মেটছত আমি ইষ্ট বেংগলক ভালেমান গ'লত 4 গ'ল মাৰি পেলাই হৰাইছোঁ। মই ভাবোঁ যে প্লেয়াৰকেইটা অলৰেডি এডপ্ট হৈ গৈছিলে। চব কথাত চেঁচা পানী ঢালি কালি মেটচখনত যিটো পিটছত শ্লিপ মাৰি মাৰি মানে মোৰ কণ্ট্ৰল কৰিব লগা হৈছে। এটা প্ৰথমতে কুলক্ষণীয় লগালে মেকাৰ্থনে, যিটো গ'ল আমি তাক বলটো পাতি দিছে 7 মিনিটতে, যিটো গ'ল এটা অপেন পইণ্ট ব্লেংক ৰেঞ্জৰ পৰা সি গ'ল দিব পাৰিলেহেঁতেন, সেইটো সি তাৰ ইমান তাৰ টাচ বেয়া, বলটো তাৰ হাতত ডিফ্লেক্ট গুচি গ'ল আৰু সি সময় নাপালে ডিফ্লেক্ট হোৱা বলটোকো তাক পুনৰ গ'ল দিবলৈ। প্ৰথমতে যেতিয়া এইটো হৈছে না দেৱাংগ, আমিও সকলো বিজ্ঞানৰ মানুহ, তথাপিও মানে মোৰ এনেকুৱা লাগিছে মনটো কি নৰ্থ ইষ্ট হাৰিব নেকি হৌ। কাৰণ যিটো টিমে এই চান্সবোৰ মিছ কৰে সেইটো টিমেই হাৰে। ফুটবলৰ সেইটো গল্ডেন ৰুল, তুমি চান্স মিছ কৰিছা তুমি মেটচ হাৰিবাই। আৰু মেকাৰ্টনৰ যিটো গ'ল তোমাৰ প্ৰথমতে চান্স পাইছে, এইটো মানে সোণৰ থালিত হেৰা উপহাৰ দিয়া নিচিনাকে পাইছে বলটো। ইমান আৰ্লি লিড ইমান এটা সুবিধা ল'ব সঁচাই। পাৰি। আৰু মেকাৰ্টনে কালি ভৰিত বল আহিছে আৰু 2 ফুট দূৰত গৈ বলটো ৰখিছেগৈ। কালি কি খেলি আছে ফাৰ্ষ্ট মেকাৰ্টন? টাচটোৱে কালি কি নাজানো খেলিছে মানে বুলি মই এতিয়া অকল মেকাৰ্থনক বকিলেতো নহব আমি। মেকাৰ্টনক বকিব কালি নোৱাৰি, এইটো কালি কাৰণে কালি মেকাৰ্টনে কি বহুত চান্স খেলিছে পাইছে ৰিদিম কালি মেটচখনত। তালাঙে, কালি কি খেলিছে পেমামিৰে, দুটা দুটাকৈ লাষ্টৰ যিটো বল টেকলিং কৰিবই নোৱাৰিলে, যিটো বল তাক কাটি কাটি ছেকেণ্ড যিটো গ'ল দিলে, সেইটো বেমামেৰে তাক ধৰিবই নোৱাৰিলে। কি খেলিছে পাৰ্থিবে, পাৰ্থিপেতো যিটো বল বল ওপৰত মাৰি আছে। তাক বলটো বনাই দিছে। মিন্ময় দেখিছা চাগে দেৱাংগ, মই কোনোপধ্যেই মানিব নোৱাৰো যে এইটো এটা ষ্ট্ৰাইকাৰৰ পৰা অহা এটা শ্বুট। এইটো বল শ্বুট নাছিলে, এইটো ক্লিয়াৰেন্স আছিলে। ডিফেণ্ডাৰে যেতিয়া ক্লিয়াৰেন্স কৰে ন নিজৰ টিমৰ পৰা, তেতিয়া এনেকুৱা ক্লিয়াৰেন্স মাৰে গলৰ পোষ্টৰ ওপৰেদি, না শ্বুট অন টাৰ্গেট গৈছে, তাক পকেট কৰি থৈ দিছে। কাৰণ জানে নৰ্থ ইষ্টৰ আলাউদ্দিন আজাৰেৰ বাহিৰে কোনো প্লেয়াৰে নাই যিটোৱে থ্ৰেট কৰিব পাৰে সিহঁতৰ। ৱেল মাৰো কি প্ৰদৰ্শন। প্ৰথম মোৰ এটা কিন্তু অনুৰোধ যে অত শ্বিলঙত জিতালে, শ্বিলং হয় মানুহ দৰ্শক হিচাপে কোনো চাপৰ্ট বহুত বঢ়িয়া, কিন্তু এই দৰ্শকসকলৰ কাৰণেই বেয়া লাগে যে তেওঁলোকে ইমান বেয়া পিটছ এখনত ফুটবল মেচ চাই আছে। পিচ দেখিবলৈ ভাল, ধুনীয়া, পানী ইমান বেছি। এস্থেটিকেলি ধুনীয়া, কিন্তু পানীত ইমান বেছি ইমান পানী দিয়ে নেকি ইয়াৰ পিছনত? চব প্লেয়াৰ যিবোৰ পিছলি আছে, পিছলি আছে পানী দিয়া ভালকে। বুলি নহয়, মানে শ্বিলঙৰ ৱেডাৰটো কি হয়, অউচ পৰে, মানে ফগটো পৰি যায়। তো সেইটোৱে সেইকাৰণে সেইটো ৰাতি সেইটো হয় যদি ঠাণ্ডাৰ কাৰণে আৰু পিছলটো হৈ যায়। তো মোৰ মতে কিবা সেইটো কাৰণে কি কৰে জানা, ইন প্ৰিমিয়াৰ লীগ বা হেৰিত বা ইন বুণ্ডেছ লিগাত মই দেখিছো সিহঁতে কি কয়, পিচ বিলাকৰ তলত হিটাৰ চিষ্টেম আছে। তো বেছি সিহঁতৰ বৰফ পৰি পেলাই বহুত ঠাণ্ডা হৈ যায় না, তলৰ পৰা হিটাৰ গৰম কৰি দিয়ে, পিচখন সেই ওপৰৰ পানীখিনি শুকাই যায় মানে। তো মোৰ মতে সেইটো হাইফ টাইমত যদি এনেকে কৰি দিব পাৰে এটা চিষ্টেম এটা ভিতৰত লগাব লাগে, যোনটো ভিতৰৰ পৰা বস্তুটো গৰম কৰি দি তেতিয়া পানীখিনি শুকাই পেলাই নাইকিয়া হৈ যাওক যাতে। ছেকেণ্ড অপশ্যন সেইটো, ফাৰ্ষ্ট অপশ্যন সেইটো হ'ব পাৰে। ছেকেণ্ড অপশ্যন সেইটো টাইমত খেলাবই নালাগে, সন্ধিয়াৰ আগে আগে যে খেলবোৰ হৈ যায়। 5টা বজাত দিব পাৰিলেহেঁতেন ন আগত যদি খেল এক্সেপশ্যন। দিয়ে এইটো চবৰে কাৰণে ভাল হয়। আনকি নৰ্থ ইষ্টৰ টাইম আমাৰ ভাৰতৰ বাকীবোৰ টাইমতকৈ আগুৱাই যায়, মানে 2 ঘণ্টা আগুৱাই আহে। গতিকে 7টা বজাত যিটো আমাৰ দিল্লী বা এইফালে সন্ধিয়া হয়, আমাৰ সেইটো 5টা বজাতে সন্ধিয়াটো হয়। গতিকে তাৰপিছত অ'চ আহে, অ'চ মানে নিয়ৰ কণিকা আহে, সেইবোৰে পিটছখন আৰু মানে পিছল কৰি দিয়ে। কিন্তু খেলখনত মই এইটো বস্তু একেবাৰে মানে যিটো ক্ৰুচিয়েল মুমেণ্টত পাছটো হয়, ক্ৰছ হয়, সেইটো মুহূৰ্ততে প্লেয়াৰবোৰ পিছল খাই পৰে। শ্বট মাৰিব আহিছে, পিছল খাই মেকাৰ্টনটো গ'ল, পিছল খাই। এটা সুবৰ্ণ পাছ উলিয়াব গৈছে, এইটো পিছল খাই গৈছে। মোৰ মতে আৰু অস্থিৰ শ্বিলঙত কালি খেলা আগতে কেইখনমান ট্ৰায়েল মেচ খেলি ল'ব লাগিছিল, কি ইয়াত মানে ৰাতি খেলাৰ কাৰণে প্ৰযোজ্য হয় নে নহয়। মানে যোনটো মই অকল নৰ্থ ইষ্টৰ খেল বুলিয়ে নহয়, ইণ্ডিয়ান টিমৰ বাংলাদেশৰ এগেইনষ্টতো দেখিলো বহুত পিছল খালে, তাতো মানে আমি গ'ল কৰাৰ চান্সৰ পৰা মিছ কৰিছিলো। তাততো জামছেদপুৰৰ প্লেয়াৰো আছিলে। চাব গ'লে জামছেদৰ যোনটো ডিফেণ্ডিং কালি, যোনটো চলিড
ডিফেণ্ডিং কৰিছে, এনেকুৱা যদি চলিড ডিফেণ্ডিং যদি সি অব্যাহত ৰাখে, আমি আচৰিত নহওঁ। হয়তো এনেকুৱা এটা টিম ফাইনেলত যদি পায়ো যায়, মই আচৰিত নহওঁ। কাৰণ এনেকুৱা এখন পিটছত আমি দেখিছোঁ যোনটো ডিফেণ্ডিং টিম তাৰ বেছি লাভ হয় এটেকিং টিমতকৈ। কালি এখন সুনিয়ন্ত্ৰিত এখন দবা খেল আছিলে, যোনটো আমাৰ ওৱান বানালিক হৰুৱালে। এতিয়া তুমি ওৱান বানালিক খং উঠিলে নহ'ব নহয়, খালি মানে ফূৰ্তি কৰিলে। মই আৰু এটা মই এইটো কাউণ্টাৰ কৰিব বিচাৰো। আমাৰ নৰ্থ ইষ্টটো মানে কি হয়, কাউণ্টাৰ এটেকিং ফুটবলৰ ফাষ্ট পেচ খেলে, আৰু শ্বিলঙৰ পিচখন সেই ফাষ্ট পেচৰ কাৰণে বনোৱাই নাই। নাই কাৰণ বনোৱা। ৱাইড এংগল নহয়, White ডাঙৰ বাকী কথা এইটো। বাকী পিচ বিলাকৰ নিচিনা ডাঙৰ নহয়, মানে যোনটো যোনটো আমাৰ মিনিমাম ৱেইটটো ৰাখিছে বিকজ অফ স্পেচ লিমিটেশ্যন। সেইটো সৰু পিচ কাৰণে নেকি? সেইকাৰণে আমাৰ কি হয়, আমি উইং ইউজ কৰো, আমাৰ পেচি দুইফালে উইং আছে, আলাদিন আৰু জিতিন। ত' বলটো যেতিয়া মানে গ্ৰাউণ্ডত লাগে আৰু স্পীডত ওলাই যায়, তেতিয়া মানে ৰখাবলৈ দিগদাৰ হয়, আৰু সেইকাৰণে ত' সেই মতেদি মই পিটচকো অলপ কম। আৰু সেইকাৰণে এতিয়া জামছেদপুৰ এনেকুৱা টিম ডিফেণ্ডিং টিম কৰিছিলে, আৰু সদায় হেৰি খালিদ জামিলক কয়, এটা ওৱান অফ দা মানে ডিফেন্সিভ লাইন সদায় খেলা, মানে কেতিয়া এটেকিং মাইণ্ডছেটৰ নহয়। ত' যোন মানে আমাৰ নৰ্থ ইষ্টৰ এতিয়া লাষ্ট আমাৰ এগেইনষ্টত টেকটিক বনাই আছিল যে ডিফেন্সৰ, আৰু নৰ্থ ইষ্টে কেতিয়াও ডিফেন্সিভ খেলাই নাই। আজি এইবাৰ লিগত যিমান কেইখন মেচ খেলিছে, প্ৰত্যেক কেইখনতে এটেকিঙৰ মডত গৈছে। ত' মোৰ মতে গুৱাহাটীত থকাহেঁতেন ন, কালি আমি খুব ইজিলি বহুত কেইটা গ'ল স্ক'ৰ কৰিলো, যেনেকে আমি জামছেদপুৰক 5-0 হেৰি কৰিলো। এটলিষ্ট এটা গ'ল স্ক'ৰটো ইজিলি কৰিব পাৰিলো, কাৰণ নিশ্চয়। গুৱাহাটীৰ মানে যোনখন পিচখন অলপ হেৰি। ত' মই এইটোৱে ভাবো, এইটো মেনেজমেন্ট ফালৰ পৰা বহুত ব্লাণ্ডাৰ হ'ল। মানে ইম্পৰ্টেণ্ট ক্ৰুচিয়েল মেচখন আমি নতুন ভেন্যুত খেলালো, নিজৰ হোম গ্ৰাউণ্ড বুলি নিচিনা নালাগে। একজেক্টলি পইণ্ট, এইটো বহুত ভাল পইণ্ট এটা ডাঙৰ ভাল ৰেইজ কথা কৰিছে কৈছা বাৰু। খেলখন। আৰু এটা কথা কিন্তু মই এতিয়াও কওঁ কি, খেলখনত খেলিবলৈ আমাৰ টাইম আছিলে, সময় এনেকুৱা নাছিল যে আমি একেবাৰে কম সময়ত আছিলোঁ। এটলিষ্ট আমি 15 দিন 16 দিনৰ গেপ পাইছোঁ, ষ্টেডিয়ামখন আমি বুজিবলৈ সময় পাইছোঁ। খেলখন অলৰেডি ফেব্ৰুৱাৰীৰ পৰাই নৰ্থ ইষ্টৰ টিমটো, আমাৰ টিমটো গৈ পেলাই তাত খেলি আছে। গতিকে এনেকুৱা এটা ৱৰ্ল্ড ক্লাছ ইণ্ডিয়ান টিমত মোৰ মতে এইটো বেছি সময় লাগিব নালাগিছিলে ষ্টেডিয়ামৰ মতে টেকটিক বনোৱাটো। কালি খেলখনত মই কি আটাইতকৈ এটা বস্তু মই মিছ কৰি আছোঁ, যিটো তোমাৰ ফাইনেল থাৰ্ড এণ্ট্ৰিত কেৱল ক্ৰছ 1-1 বা আউটছাইড অফ দ্য শ্বটটো মাৰিছে বাৰু, এইটো অন টাৰ্গেটত এটাও বল অহা নাই, এটাও নাই। সেইটো বাৰু বেলেগ কথাই। কিন্তু যিটো ক্ৰিয়েটিভিটি দেখাব লাগে, কাৰণ উম, তুমি ল' ব্লক অফ জামছেদপুৰক ব্ৰেক কৰিবলৈ হ'লে তুমি ক্ৰিয়েটিভিটি দেখাবই লাগিব। উইদাউট ক্ৰিয়েটিভিটি তুমি যদি কৰিব নোৱাৰা, তেতিয়া তোমাৰ কোনো নাই। আমাৰ হাতত কি প্লেয়াৰ নাছিলে নেকি তেনেকুৱা স্কিল দেখা? ৰেড কাৰ্ড খাই সিহঁতৰ এটা টিম ইতিমধ্যে তললৈ গ'লেই। 10 ভাৰ্চেছ 11 আছিলে, সেইটো বাৰু আছিলে, আৰু লাষ্টত 10 মিনিট সময় আছে। 10 মিনিটত চাফিচিয়েণ্ট তুমি এটা গ'ল মাৰা। এটা গ'ল মাৰাৰ পিছত তোমাৰ মমেণ্টাম আহিয়ে যাব, আহি যাব। আৰু দুইখনৰ আমি গ'ল কৰা। এতিয়ালৈকে 1-0 ডাউন হৈ আছোঁ। আৰু কালি জিতিনে এটা বঢ়িয়া চান্স এটা মিছ কৰিছে, পাৰ্থিৱে বঢ়িয়া চান্স মিছ কৰিছে। চান্সৰ ওপৰত চান্স এনেকৈ মিছ কৰি থাকে, নেটত বল যদি সোমাব নোৱাৰে, মেটচখন আমি হাৰা বাহিৰে আৰু কি দেখিম। আৰু নৰ্থ ইষ্টৰ ফেনৰ যিটো আশা আছিলে ISL কিতাপ দখল কৰা এইটো ছিজন, এটলিষ্ট ইমান বঢ়িয়া টিম এটা, আৰু প্ৰত্যেকবাৰ নিচিনাকৈ এইবাৰো আমি আউট হ'লোঁ প্লে অফৰ পৰাই। প্লে অফ খেলিনো কি লাভ হ'ল, ইমান কষ্ট কৰি প্লে অফত সোমালো, প্ৰথম খেলতে উঠাই দিলে। তাকো হাৰিছোঁ জামছেদপুৰত, সেইটো চবতকৈ দুখ লাগে। যিহেতু মোহন আমি বাগানৰ লগত 5-0 2-0 গ'লত হৰাই থৈ দিছোঁ। অঁ কিন্তু ইমান শোচনীয় প্ৰদৰ্শন যে দেখাব আমাৰ, এই আচলতে টিমটোৱে তেনেকুৱা। ক'ব গ'লে এইটো আমাৰ ভুলবোৰ আমি মেটচবোৰৰ পৰা আমি আঙুলিয়াই দেখাই আছিলোঁ যে আলাদিনৰ ওপৰত তুমি যদি বেছি, তাৰ ওপৰতে তুমি বেছি গভীৰ দায়িত্ব দি থাকা, বাকীবোৰ প্লেয়াৰ যদি দায়িত্ব নলয়ে, তেন্তে সেইটোৱে হ'ব লগা আছিলে। আৰু মোৰ মতে ডিজাৰ্ভো কৰে নৰ্থ ইষ্ট ইউনাইটেডে। ৰিএনালাইচিছ কৰিব লাগিব, ৰিএনালাইচিছ কৰা বহুত দৰকাৰ আছে নেক্সট ছিজনত। কেইটামান প্লেয়াৰক বাহিৰ ওলোৱাটো বহুত দৰকাৰ হৈ পৰিছে, আৰু কিছুমান প্লেয়াৰ যেনেকৈ অকণমান ক্ৰিয়েটিভিটি যে আনে বহুত ভাল হয়। টেকটিকটো চেঞ্জৰ বহুত দৰকাৰ হৈ গৈছে। বাৰু আজি মেটচখন ইমানেই আছিলে, আৰু মানে বহুত দুখেৰে ক'ব লগা হৈছে নৰ্থ ইষ্টৰ সামৰণি পৰিছে ISLৰ জাৰ্ণি। অহা ছিজনটো দেখা যাওক, আশা কৰোঁ ভাল হওক, কাৰণ আমাৰ সকলোৱে মৰমৰ ক্লাব, যথেষ্ট ভাল খেলিছে। ডুৰাণ্ড ক্লাবতো বহুত ভাল প্ৰদৰ্শন কৰিছে। খেলখনত আজি হয়তো আমাৰ দিন নাছিলে, কিন্তু সেইবুলিয়ে ক্লাবটো বহুত বেয়া খেলিছে, বেয়া মানে প্ৰদৰ্শনত গুচি গৈছে এনেকুৱাও নহয়। কষ্ট অভাৰঅল কৰিছে, প্ৰদৰ্শন ভাল। গোটেই মেটচখনতে 70% পজিশ্যন লৈছে, 18টাকে শ্বট লৈছে, 7টা অন টাৰ্গেটটো ৰাখিছে। তাৰ আৰু পাছতো পৰিশ্ৰম নাই। অভাৰেল ছিজনটো যদি চাওঁ দেবাংগ, আমি ভাল খেলিছে। হায়েষ্ট পইণ্টো পাইছে এইটো ছিজন নৰ্থ ইষ্টৰ ইতিহাসত। অপনেণ্টত গৈ পেলাই, অপনেণ্টৰ খেলত দৰ্শকৰ অপনেণ্টৰ ষ্টেটত গৈ পেলাই আমাৰ ভাগ্যই বেয়া যে এইবাৰ অকণমান যে আমাৰ নিজৰ ঘৰুৱা দৰ্শকৰ আগতে আমি জিকা নাই। সেইখনো জিকাহেঁতেন কিজানি আমি হয়তো
কিজানি এইটো আমি নেখেলোহেঁতেনেই, ডাইৰেক্ট কোৱালিফাই কৰিহেঁতেন ছেমিফাইনেললৈ। আশা কৰোঁ নেক্সট ছিজন এনেকুৱাই অকণমান ইয়াতকৈ আৰু অকণ ভাল প্ৰদৰ্শন হওক। কিতাপ জয়ফলৰ যিটো আমাৰ সপোন সেইটো আকৌ এবাৰ ভালকৈ আহক। ইয়াকে কৈ আজি মঞ্চৰ পৰা মই আৰু দিগবলৈ বিদায় মাগিছোঁ। চাই থাকক ভোট জলকীয়া টক্স, আৰু কথা আমি ডিছকাছ কৰিম। আৰু বিশেষ নাই, সকলোৱে ভাল হওক, ইয়াকে কৈ সামৰণি মাৰিছোঁ। নমস্কাৰ। The first challenge goes for a shot. Oh!